Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। তো এইটো হৈ গ'ল আমাৰ কুইজ নম্বৰ 3. Let us begin. First question. The garden has an area of 77 square meters. The width of the garden is 7 meters. ঠিক আছে, এটা আমাৰ গাৰ্ডেন দিছে। কৈছে যে এই গাৰ্ডেনৰ যোনটো এৰিয়া হৈছে equals to 77 square meters. Square meters. So, the area unit to square meters. And meters is a centimeter. But a square word to what I use. So, area dia se. Next question width. Width hawk but breadth hawk. Width dia hoise 7 meters. Ama kodise je a garden tour length kiman hobo. Length kiman hobo equals to ki hoy. It is a very simple problem. Ami jano je area keneka ulai. To area ulwa hoise ami ki korim. এই গাৰ্ডেনটোৰ লেংথটো লৈ ল'ম আৰু তাক মাল্টিপ্লাই কৰি দিম তাৰ উইথৰ লগত। এতিয়া কুৱেশ্যনত আমাক অলৰেডি দিছে এৰিয়া হৈছে 77। তো 77 হৈ যাব ইকুৱেলছ টু লেংথ আমি নাজানো, সেইকাৰণে ডেছ এটা দিলোঁ ইকুৱেলছ টু উইথ দিছে আমাৰ 7। তো এতিয়া আমি এটা বস্তু চাব লাগিব যে 7ৰ টেবুলত 7ক কাৰ লগত মাল্টিপ্লাই কৰিম তাত ছাচ ডেট আমাৰ আহি যায় 77। আমি জানো সেইটো নাম্বাৰটো হৈছে 11। তো তাৰ মানে আমাৰ লেংথ হৈ যাব 11 মিটাৰ্ছ। তো এইখিনিত যদি ইয়াতে ব্লেংক আছে তো ইয়াতে আমি 11 নোট কৰি ল'ম। তো ইয়াতে আমি কিবোৰ্ডেৰে 11 ইনপুট কৰি দিম আৰু চেক কৰি চাম। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Each small square on the grid has an area of 1 square unit. তো ইয়াতে এটা সৰু স্কোয়াৰ যদি চাওঁ ইহঁতৰ এৰিয়াটো দিছে 1 square unit. Move the corner of the figures to make a rectangle with an area of 20 square units. ঠিক আছে, এতিয়া আমাক কি কৈছে এটা ৰেক্টেংগল বনাব দিছে। ভেৰি ইম্পৰ্টেণ্ট, ইয়াতে ৰেক্টেংগল কৈছে। তো ৰেক্টেংগল বনাব দিছে যাৰ এৰিয়া হৈছে 20 square units. এতিয়া আমি 20ক কেনেকৈ লিখিব পাৰোঁ? 20টো আমি এনেকৈ লিখিব পাৰোঁ 5 multiplied to 4. তো 5 multiplied to 4 কৰাৰ মিনিংটো এইটো হৈ যায় যে আমি 5টা গ্ৰুপ বনাম। ঠিক আছে, আমি 5টা গ্ৰুপ বনাম আৰু সেই ইচ গ্ৰুপত আমাৰ কেইটাকৈ থাকিব স্কুৱেৰ্ছ? 4টাকৈ স্কুৱেৰ্ছ থাকিব। কোন স্কুৱেৰ্ছ? ইউনিট স্কুৱেৰ্ছবোৰ থাকিব। ঠিক আছে, ডাঙৰ স্কুৱেৰ নহয়, সৰু ইউনিট স্কুৱেৰ্ছ 4টাকৈ থাকিব ইচ গ্ৰুপত। তো আমি এনেকুৱাকৈ কৰিব পাৰোঁ। তো আমি এইটোক ইয়াতে লৈ আনো লেটছে। তো 1 2 3 4 5 আমি কৈছোঁ যে আমি 5টা গ্ৰুপ বনাম, ইচ গ্ৰুপত আমি 4টাকৈ ল'ম। তো আমি কি কৰিম ইয়াতে 1 2 3 4 তো আমি ইয়াতে ৰাখি দিলোঁ। ঠিক আছে, গ্ৰুপ আমাৰ বনাব লাগে 5টা। তাৰমানে এইটো এটা গ্ৰুপ হৈ গ'ল। তো এইটো এটা গ্ৰুপ হৈ যাব, এইটো এটা গ্ৰুপ হৈ যাব, তাৰপিছত এইটো আমাৰ ছেকেণ্ড গ্ৰুপ হৈ যাব, এইটো থাৰ্ড গ্ৰুপ, তাৰপিছত এইটো আমাৰ ফ'ৰ্থ গ্ৰুপ আৰু এইটো হৈ গৈছে আমাৰ ফিফথ গ্ৰুপ। তো আমি 5টা গ্ৰুপ বনালোঁ আৰু ইচ গ্ৰুপত আমাৰ কেইটাকৈ থাকিব স্কুৱেৰ্ছ? ইউনিট স্কুৱেৰ্ছ 4টাকৈ থাকিব। তো এইটোৱে হৈ যাব এটা ৰেক্টেংগল। তো এই ৰেক্টেংগলটোৰ এৰিয়া হৈ যাব 20 স্কুৱেৰ ইউনিটছ। আমি ভেৰিফাই কৰি লওঁ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনলৈ। হোৱাট ইজ দি এৰিয়া অফ ৰেক্টেংগল এ? তো এই ৰেক্টেংগলটোৰ এৰিয়া কি হয়? আৰু দিয়া কৈছে যে এইটো হৈছে এটা 1 স্কুৱেৰ ইউনিট বা 1 ইউনিট স্কুৱেৰ। তো আমি এটা কাম কৰিম, ইয়াৰ যোনটো উইথ আছে এই উইথটো আমি চেক কৰিম। তো কেইটা স্কুৱেৰ দি এইটো উইথ বনাইছে? তো 1 2 3 4। তো যিহেতু 4টা স্কুৱেৰ ইউজ হৈছে তো আমি ক'ম যে ইয়াৰ যোনটো উইথ হৈছে সেইটো হৈছে আমাৰ 4 ইউনিটছ। ঠিক আছে, 4 ইউনিটছ। ঠিক তেনেকৈ ইয়াৰ হাইটটো আমি কেলকুলেট কৰিব পাৰিম। তো এইটো হৈছে 1 2 3 4 5 6। তো এইটো হৈ গ'ল আমাৰ 6 ইউনিটছ। ঠিক আছে, এইটো হৈ গ'ল আমাৰ 6 ইউনিটছ। তো আমি এৰিয়া ওলাবৰ কাৰণে কি কৰিম? চিম্পলি মাল্টিপ্লাই কৰি দিম। 4 ইউনিটছ আৰু 6 ইউনিটছক মাল্টিপ্লাই কৰি দিলে কি হ'ব? 4 6 24। ঠিক আছে, আৰু আমি জানো ইউনিটছ মাল্টিপ্লাই হ'লে কি আহিব? আমাৰ আহিব স্কুৱেৰ ইউনিটছ। এইটো সদায় মনত ৰাখিবা। তো এইটো হৈ যাব আমাৰ স্কুৱেৰ ইউনিটছ। অলটো আমি ইয়াতে একো লিখিব নালাগে, স্কুৱেৰ ইউনিটছ অলৰেডি দিয়াই আছে। তো আমি ডাইৰেক্টলি আনচাৰটো ক'ম যে আমাৰ এৰিয়া হ'ব 24 স্কুৱেৰ ইউনিটছ। 24 স্কুৱেৰ ইউনিটছ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Which equation shows a way to find out the area of the following rectangle? তো ইয়াতে এটা ৰেক্টেংগল দিছে, এই ৰেক্টেংগলটো এৰিয়া ওলাব লাগে। বাট ইয়াতে কি আছে? আমাক পাৰ্চিয়েলি ফিল্ডহে আছে। ঠিক আছে, তো আমি কি কৰিম? এই লাইনটোক আমি প্ৰথমতে কমপ্লিট কৰিম। ঠিক তেনেকৈ এই লাইনটোকো আমি ড্ৰ কৰি কমপ্লিট কৰিম ছাচ ডেট ই ৰেক্টেংগুলাৰ চাইডকেইটাক টাচ কৰে। ঠিক আছে, এইটোৱে টাচ কৰিব দুইটা ছাইডত। এই লাইনটো, এই দুটা লাইন, এইটো এটা লাইন, এই দুটা, গোটেইকেইটা টাচ কৰিলে এতিয়া আমি দেখিছোঁ গোটেইকেইটা আমাৰ ইউনিট স্কুৱেৰ হৈ গ'ল। তো আমি কি কৰিব পাৰোঁ? আমি গোটেইকেইটা ইউনিট স্কুৱেৰ কাউণ্ট কৰি ল'ব পাৰোঁ। বাট আমি এনেকুৱা নকৰোঁ, সেইটো দীঘলীয়া প্ৰচেছ হয়। তো প্ৰথমতে আমি কি কৰিম? ইয়াৰ ৱেইটটো কেলকুলেট কৰিম। তো যিহেতু ইয়াতে 3টা স্কুৱেৰছ আছে তো আমি ক'ম যে ইয়াৰ ৱেইট হৈছে 3 ইউনিটছ।
ঠিক আছে ঠিক তেনেকৈ আমি ইয়াৰ হাইটটো কেলকুলেট কৰি ল'ব পাৰিম 1 2 3 4 5 6 7 8 9 10 এইটো হৈ গ'ল আমাৰ 10 ইউনিটছ ঠিক আছে 10 ইউনিটছ তো আমি পাই গ'লোঁ উইথ 3 ইউনিটছ লেংথ 10 ইউনিটছ তো তাৰমানে আমাৰ এৰিয়া হৈ গ'ল এৰিয়া ইকুৱেলছ টু 3 ইনটু 10 তো এইটো হৈ গ'ল আমাৰ 30 আৰু যেহেতু ইয়াতে ইউনিটছৰ কথা আহিছে তো 30 কি হৈ যাব স্কুৱেৰ ইউনিটছ তো আমাৰ হৈ যাব লাগে 30 স্কুৱেৰ ইউনিটছ তো আমি ইয়াতে চাওঁ ক'ত আছে আমাৰ 3 মাল্টিপ্লাই টু 10 লাগে তো 3 ইউনিটছ মাল্টিপ্লাই টু 10 units, it is about 30 square units. Next question. Which shape has an area of 8 square units? So, here is A, B, C, D ketaman option dise. Kuntu option juntu amar square diya hobo. Shape to diya hobo. Hey shape to area is 8 square units. 8 square units mane ki? Here is je eta a purple color box to se disa ho. Etu A square to is 1 square unit. To tene holle 8 square units hoplo karne amar keta lagibo? 8 lagibo. 8 box এনেকা লাগিব হৰু স্কয়াৰ বক্স বা স্কয়াৰ এটো লাগিব তো আমি এটা চাও এটো যদি কাউন্ট কৰো 1 2 3 4 5 6 7 8 আঠটা আছে বাট ইয়াতে এটা প্ৰবলেম আছে এতে কৈ দিবা অপচন এটো কাৰেক্ট বিকজ ইয়াতে সো কেটামান স্পেস যোনটো আছে এটো খালি হৈছে এৰিয়াৰ মিনিংটোৱে হৈছে গুটি স্পেসটো কভাৰ কৰিব কাৰণ এটো হৈছে ইয়াৰ বাউণ্ডাৰী যোনটো পেৰিমিটাৰ বুলি কোৱা হয় পেৰিমিটাৰৰ ভিতৰত থকা গুটি স্পেসটো কভাৰ হ'ব লাগিব ইভেন দো ইয়াতে আমাক আঠটা ইউনিট স্কয়াৰছ দিছে বাট ইয়াতে কিছুমান স্পেস খালি হৈছে যাৰ ফলত আমি ক'ব নোৱাৰো যে এটোৰ এৰিয়া হ'ব 8 square units তো হেকাৰণে আমি অপচন A টো সিলেক্ট কৰিব নোৱাৰো অপচন B টো দিছে চাৰিটা আমি যদি কাউন্ট কৰো 1 2 3 4 5 6 7 8 বাট ইয়াতে সো ইয়াতে হৰু কেটামান স্পেস আছে যোনটো কভাৰে হোৱা নাই তো হেকাৰণে আমি অপচন B কো সিলেক্ট কৰিব নোৱাৰো অপচন C ত আহি যাও তো অপচন C যদি কাউন্ট কৰো 1 2 3 4 5 6 7 8 8 আছে 8 ইউনিট স্কয়াৰছ আছে আৰু গুটি যোনটো ফিগাৰ হয় এটো হৈছে আমাৰ গুটি ফিগাৰটো একচুয়ালি এই গুটিটো ফিগাৰ হৈছে এই ফিগাৰৰ ভিতৰত পুৰা টোটাল 8টা ইউনিট স্কয়াৰ সোমাইছে তো অফ কোৰ্স এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ আৰু এটা আছে তো এটোটো যদি আমি চেক কৰো 1 2 3 4 5 6 7 8 ইয়াতো আছে তো তাৰ মানে অপচন ডি হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আমি যাও লাষ্ট কোৱেশ্চনটো লৈ What is the area of the rectangle? Ito to ami sokumodi kobo parim. To rectangular area ulabo karne ki korim? Yar width to lom or yar height to lom. Aru duitake multiply kori dim. So 5 multiplied to 6 kori dile amar ahi jabo area jonto hoise 30 square centimeters. Thik ase? To yate ami 30 input kori dim. Check kori lom. Yes. তো এইটো আসলে আমাৰ থাৰ্ড নম্বৰৰ কুইজ সো আজি সেশনটো আমি কিনে সমাপ্ত কৰিলো সো see you in the next session thank you